আজি মই ক'বলৈ বিচাৰিছোঁ নেচাৰৰ পেথিৰ ওপৰত। নেচাৰৰ পেথিটো হ'ল এটা নেচাৰক লৈ আমি কেনেধৰণে ভালে থাকিব পাৰিম। বেছিক প্ৰিন্সিপল অফ নেচাৰ কিয়ৰ। আমি প্ৰকৃতিক ভাল পাব লাগিব, প্ৰকৃতিৰ মাজত বাচি থাকিব লাগিব। প্ৰকৃতিৰ যিবিলাক নিয়ম, সেই নিয়ম নীতিবিলাক যদি আমি সেইমতে চলোঁ, তেতিয়াহ'লে আমি কি পাম? আমাৰ এটা ভাল মন পাম, হেল্ডি এণ্ড ষ্ট্ৰং মন আমি লাভ কৰিব পাৰিম। কাৰণ যিদৰে প্ৰকৃতিৰ নিয়মবিলাক চলি আহিছে, সেইদৰে আমি যদি সেইমতে চলিবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমি ফ্ৰেছ এয়াৰ পাম, ছানশ্বাইন পাম, তাৰোপৰি প্ৰপাৰ ডায়েট পাম, এক্সাৰচাইজো পাম, চাইণ্টিফিক ৰিলেক্সেশ্যন পাম, কনষ্ট্ৰাকটিভ থিংকিং এণ্ড ৰাইট মেণ্টেল এটিটিউড along with prayer and meditation. All plays diet part of keeping a sound mind in a sound body. গতিকে প্ৰকৃতিক ভাল পালে, প্ৰকৃতিয়ে যেনেকৈ চৰাই চিৰিকটি সোনকালে উঠে, আমি মানুহবোৰ সোনকালে উঠিব লাগিব। প্ৰকৃতিয়ে যেনেকৈ নিস্বাৰ্থভাৱে বতাহ দিয়ে, মানুহক সজীৱতা দিয়ে, শুদ্ধ পথ দেখুৱায়, শুদ্ধ চিন্তা কৰিবলৈ শিকায়, সেইমতে যদি আমি প্ৰকৃতিৰ মতে চলোঁ, তেতিয়াহ'লে আমি নিশ্চয় আমাৰ জীৱন সুন্দৰ গতিত চলাব পাৰিম। সুন্দৰ বতাহ পাম, কৰ্মদক্ষতাও পাম, ৰ'দ বতাহ বৰষুণ পাম। এইবিলাক হ'ল প্ৰকৃতিৰ পৰা পোৱা নেচাৰৰ পেথি। আৰু ইয়াৰ মাজতেই আছে আমাৰ স্বাস্থ্যসন্মত সকলোবিলাক দিশ। আপুনি প্ৰকৃতিক ভাল পাওক, প্ৰকৃতিৰ ওচৰলৈ যাওক, প্ৰকৃতিৰ নিয়ম নীতি অনুসৰণ কৰক। তাৰ যিবিলাক উৎপাদন হোৱা খাদ্য, সেই খাদ্য গ্ৰহণ কৰক। গছ গছনিৰ পৰা পোৱা, শাক পাচলিৰ পৰা পোৱা সেউজীয়া বস্তু, এইবিলাক গ্ৰহণ কৰিলে আমি নিশ্চয় এটা ভাল হেল্ডি লাইফ পাম, হেল্ডি মন পাম। সেইকাৰণে আমি প্ৰকৃতিক ভাল পাব লাগে। প্ৰকৃতিৰ মতেই আমি চলিব লাগিব। আমি প্ৰকৃতিৰ কিছুমান বেছিক প্ৰিন্সিপলক জানি ল'লে আমাৰ জীৱনটো সুন্দৰকৈ চলিব। যেনেকৈ সূৰ্য উদয় হয়, উদয় হোৱাৰ লগে লগে পৃথিৱী পোহৰ হৈ পৰে। আপোনাৰ মনৰ ভাৱেও সকলোকে পোহৰাই ৰাখিব পাৰিব, সকলোৱে সুন্দৰকৈ চলিব পাৰিব। প্ৰকৃতিৰ পৰা আমি পাব পৰা শিক্ষাখিনি ল'বই লাগিব, তেতিয়াহে আমি ভালদৰে চলিব পাৰিম, আমাৰ জীৱনটো সুস্বাস্থ্য হৈ থাকিব পাৰিব।